নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো ভাৰতীয় বায়ু সেনা ইণ্ডিয়ান এয়াৰ ফ'ৰ্চৰ ফালৰ পৰা আমাৰ অল ইণ্ডিয়াৰ যিমান বিলাক এয়াৰপৰ্টৰ ষ্টেচন থাকে প্ৰায় 4টা মান অল ইণ্ডিয়াৰ ভিতৰত 4টা মান এয়াৰপৰ্টৰ ষ্টেচনত পোষ্ট খালী হৈছে যেনে ট্ৰেডমেনৰ পোষ্ট হয় যেনেকৈ এলডিচি লোৱাৰ ডিভিজন ক্লাৰ্ক এইচকেএছ হাউচ কিপিং ষ্টাফ এমটিএছ ইত্যাদি ধৰণৰ বিভিন্ন ধৰণৰ পোষ্ট আছে কোন কিমানটা পোষ্ট আছে কোৱালিফিকেশন কিমান লাগে বয়স কিমান লাগে এ টু জেড ডিটেইলছত অলৰেডি মই আগত ভিডিঅ' বনাইছিলো সেইদিনা নটিচ পোৱা দিনাই সেই ভিডিঅ'টোৰ লিংক ডেছক্ৰিপশ্যনত পাই যাব সেই লিংকটো ক্লিক কৰি আপুনি গোটেইখিনি তথ্য চাই ল'ব আপোনালোক যদি যোগ্য হয় বা ইলিজিবল যদি হয় আপোনাৰ কোৱালিফিকেশন বয়স যদি মিলে তেন্তে এপ্লাই কৰিব পাৰিব এই পোষ্টখিনিত আৰু এইটো ভিডিঅ'ত আপোনালোকে যেটো এটো অনলাইন মাধ্যমত নহয় অফলাইন মাধ্যমত এপ্লাই কৰিব লাগিব কেনেদৰে আপোনাৰ অফলাইনৰ ফৰ্মখন ফিলআপ কৰি পঠিয়াই দিব লাগিব ডাকঘৰ যোগে এ টু জেড ডিটেইলছত মই দেখাই দিম ভিডিঅ'টো শেষলৈকে চাব যিসকলে প্ৰায় 800-900 মান ভিউ হল নেকি এই ভিডিঅ'টো আৰু বহুতে কমেন্ট কৰিছে যে ফৰ্মখন আমি কেনেদৰে ফিলআপ কৰি কেনেদৰে অফলাইন কৰিবলৈ ভিডিঅ'টো লাগে আপোনালোকে এইটো ভিডিঅ'ত ধুনীয়াকৈ জানিব পাৰিব ভিডিঅ'টো শেষলৈকে চাব আৰু যিমান লগৰ বন্ধু বান্ধৱী দাদা বাইদেউ আসলে সকলোকে ভিডিঅ'টো শেয়াৰ কৰি দিব মই কেনেকৈ আপোনালোক অফলাইনৰ ফৰ্মখন ফিলআপ কৰি ডাকঘৰ যোগে পঠিয়াব লাগিব গোটেইটো দেখাই দিম আপোনালোক ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু ফৰ্মখনৰ লিংক ডেছক্ৰিপশ্যনতে পাই যাব ডাইৰেক্টও দিবলৈ চেষ্টা কৰিম আৰু যদি ডাইৰেক্ট দিব নোৱাৰো হোৱাটছআপ গ্ৰুপৰ লিংক আছে টেলিগ্ৰাম চেনেলৰ লিংক আছে তাত জড়িত হৈ মোক কন্টেক্ট কৰি লৈ ল'ব তেতিয়া মই ফৰ্মখন আপোনালোকক দিবলৈ চেষ্টা কৰিম আহক এতিয়া ফৰ্মখন কেনেদৰে ফিলআপ কৰিব লাগিব আপোনালোকে কেনেদৰে ফিলআপ কৰি পঠিয়াব লাগিব সম্পূৰ্ণ ডিটেইলছত দেখুৱাই দিওঁ এইখানে হৈছে এয়াৰ ফ'ৰ্চৰ যিখন অফলাইন এপ্লাই কৰিব লাগিব ফৰ্মখন হয় দুটা পেজৰ হয় এটা তললে আছে মই লাষ্টত দেখাই দিম এটা হৈছে একনলেজমেন্ট কাৰ্ড যিটো আপোনালোকৰ ঘৰলৈ পোষ্ট অফিচৰ জৰিয়তে আহিব যেতিয়া এডমিট কাৰ্ড আহিব আপোনাৰ যেতিয়া ইন্টাৰভিউ দিবলৈ মাতিব বা এক্সাম বা স্কিল টেষ্ট দিবলৈ মাতিব হেতু আহিব এইখন প্ৰথমৰ পেজটো আপোনালোকে কেনেদৰে ফিলআপ কৰিব লাগিব ধুনীয়াকৈ চাই লওক আৰু বহুখিনি কাম আছে ভিডিঅ'টো অকমান দীঘলীয়া হ'ব এনেকৈ ফটো দিব লাগিব তাৰ পিছত এনেকৈ দুটা খাম আপোনালোকে ফিলআপ কৰিব লাগিব গোটেইখিনি দেখাই দিম মই আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব অলপ দীঘলীয়া হ'লেও আৰু এটা কথা এটা থাকি গ'ল আমাৰ অসমৰো এটা ষ্টেচন যোনটো হৈছে আপোনালোকৰ তেজপুৰৰ যিটো এয়াৰপৰ্টৰ ষ্টেচন তাতো এলডিচি লোৱাৰ ডিভিজন ক্লাৰ্কৰ পোষ্টৰ খালী হৈছে তাতো যদি আপোনালোক যোগ্য হয় এপ্লাই কৰিব পাৰিব এতিয়া যেহেতু আপোনালোকৰ এপ্লাইটো ষ্টাৰ্ট হৈছে 17 মে'ৰ পৰা 17 মে এডভাৰটাইজমেন্ট আহিছিলে তাতিয়াৰ পৰা এপ্লাই ষ্টাৰ্ট হৈছে অফলাইন এক মাহলৈকে পাৰিব আপোনালোক প্ৰায় 15 জুনলৈকে এপ্লাই কৰি থাকিব পাৰিব এই পোষ্টখিনিত আপোনালোক যদি ইন্টাৰেষ্টেড হয় তেন্তে এপ্লাই কৰি ল'ব পাৰিব আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ ভালদৰে চাই যাওক ফৰ্মখন কেনেদৰে ফিলআপ কৰিব লাগিব এই পিডিএফটো ফৰ্মখনৰ লিংক ডেছক্ৰিপশ্যনত পাই যাব আৰু নাইবা ডেছক্ৰিপশ্যন যিটো টেলিগ্ৰাম চেনেলৰ লিংক আছে তাতে দি থম তাৰ পৰা গৈ আপোনালোকে ডাউনলোড কৰি ল'ব নহ'লে হোৱাটছআপত মোক কণ্টেক্ট কৰি মই ডাইৰেক্ট ফৰ্মখন দি দিবলৈ চেষ্টা কৰিম আহক এতিয়া আমি ষ্টাৰ্ট কৰোঁ প্ৰথমতে ফিলআপ কৰিবলৈ এপ্লিকেশন ফৰ দা পোষ্ট অফ আপুনি যেটো পোষ্টত এপ্লাই কৰিব মই যেটো এমটিএছত কৰিছো এমটিএছ বুলি লিখিছো আৰু লগতে ইন ডেছ ইউনিট যেটো অফিচত পঠিয়াব ইয়া ধুনীয়াকৈ চাই ল'ব এয়াৰ অফিচ কমান্ডিং এয়াৰ ফ'ৰ্চ ষ্টেচন অৰ্জুন সিং পানাগড় ৱেষ্ট বেংগল 713148 আৰু এইটো যদি ইয়াত ধৰিব নোৱাৰে এইটো যেটো মই কেপিটেল লেটাৰত এই খামটো লিখি থৈছো এড্ৰেছটো মই এড্ৰেছটো স্ক্ৰিনশ্বট মাৰি ল'ব ধুনীয়াকৈ তাত এইটো মানে এইটো এয়াৰ অফিচ কমান্ডিংৰ পৰা ইয়ালৈকে আপোনালোকে এই অপচনটো সৰু সৰুকৈ মই লিখা কৰি ইয়াত লিখি দিব তাৰ পিছত আহিলে পোষ্ট এপ্লাইড ফৰ কি পোষ্টত এপ্লাই কৰিছে এইটো লিখিব এমটিএছত কৰিলে এমটিএছত কৰিব এই হাউচ কিপাৰত কৰিলে হাউচ কিপাৰত কৰিব তাৰ পিছত আপোনাৰ এলডিচিত কৰিলে এলডিচি বুলি লিখিব তাৰ পিছত আহিছে নেম ইন কেণ্ডিডেট আপোনাৰ বৰফলাত নিজৰ নামটো লিখি দিব তাৰ পিছত আপোনালোকৰ ফাদাৰ্স নেমটো লিখি দিব বৰফলাতে ডেট অফ বাৰ্থটো আপোনাৰ লিখি দিব তাৰ পিছত এজটো আপোনাৰ লাষ্ট ডেট 15 জুনলৈকে কেই বছৰ কেই মাহ হৈছে এইখিনি উলিয়াই আপোনালোকে ধুনীয়াকৈ ইয়াত লিখি দিব তাৰ পিছত এড্ৰেছ দুটা আছে এটা কৰস্পন্ডেন্স এড্ৰেছ এটা পাৰ্মানেন্ট এড্ৰেছ মানে আপুনি জন্ম জেগাটো যদি বেলেগ থকা ঠাইটো যদি বেলেগ তেন্তে বেলেগ বেলেগ লিখিব যদি দুইটা সেম হয় তেতিয়া দুইটা সেম লিখি দিব পাৰ্মানেন্ট এড্ৰেছত আপোনালোকৰ য'ত জন্ম হৈছে সেইটো লিখিব লাগিব যদি বেলেগ জেগাত থাকে তেতিয়া কৰস্পন্ডেন্স এড্ৰেছত আপোনালোকে লিখিব লাগিব যদি একেটাই হয় দুইটা এড্ৰেছ থকা ঠাই জন্ম ঠাই একেটা লিখিলেও হৈ যাব তাৰ পিছতে 8 নম্বৰ অপচনটো খুলিছে কাষ্ট কি কাষ্টৰ হয় ওবিসি হলে ওবিসি জেনেৰেল হলে জেনেৰেল এসসি হলে এসসি লিখি দিব এসটি হলে এসটি মই যেটো ওবিসি লিখিব লাগিব আৰু লগত এটেচ সেলফ এটেস্টেড সাৰ্টিফিকেট বাই এসসিএস ওবিসি মানে জেৰক্স কপিটো আপোনালোকে লগত গাঠি দিব লাগিব নিজৰ সাইনটো কৰে সেলফ এটেচ মানে হল সাইন কৰি দিলে হল 9 নম্বৰ অপচনটো হল এডুকেশন কোৱালিফিকেশন যেটো এমটিএছ টোত মেট্ৰিক পাছে লাগে আপোনালোকে যেটো কোৱালিফিকেশন যোনটো পোষ্টৰ বিচাৰিছে হেতু আপোনালোকে লিখি দিলে হ'ব
তাৰপৰা এনি আদাৰ কোৱালিফিকেশ্যন এক্সপিৰিয়েঞ্চ যদি আছে ইয়েছ দিব, যদি নাই নো দি দিলেও হ'ব। আকৌ কাষ্টটো সুধিছে কি হয় লিখি দিব। তাৰপিছত ছাৰ্ভিচমেন, মেৰিটিয়েল, স্পৰ্ট পাৰ্চন, ফিজিকেল হেণ্ডিকেপ এইকেইটা যদি হয় ইয়েছ কৰিব, আৰু যদি নহয় ইয়াত নো লিখিব। মই এইটো নোটো লিখিবলৈ থাকি গ'ল, এইটো মই নো লিখি দিম, আপোনালোকে নো লিখি দিব। যদি হয় ইয়েছ কৰি আপোনাৰ যিটো চাৰ্টিফিকেট আছে তাৰ জেৰক্স কপি এটা লগত দি পঠিয়াব। তাৰপৰা আকৌ সুধিছে টেকনিকেল ট্ৰেইনিং এক্সপিৰিয়েঞ্চ কিবা যদি আছে ইয়েছ দিব, যদি নাই নো দি দিব। ডমিচিয়েল আপোনাৰ কোনটো আমাৰ অসমৰ যিহেতু হ'ব আৰু ডিষ্ট্ৰিক্টখনৰ নাম লিখি দিব, তাৰ লগতে PRC ডমিচিয়েল যি আছে আপুনি লগত জেৰক্স কপি এটা গাঁঠি দিব লাগিব। এইটো এমপ্লয়মেণ্ট এক্সচেঞ্জৰ নাম্বাৰটো বিচাৰিছে, এইটো দিলেও হয় নিদিলেও হয়, এনেকুৱা কোনো কথা নাই, আপোনাৰ ইচ্ছাৰ কথা। যিহেতু মই দিয়াই নাই, নিদিয়াকৈ আপুনি এৰি দিলেও হৈ যাব। তাৰপৰা এইফালে ডেট মানে হৈছে আপুনি যিদিনা ফৰ্মখন পঠিয়াব সেইদিনা সেই ডেটটো ইয়াত ধুনীয়াকৈ লিখি দিব ডেটৰ জেগাত। আৰু এইটো ছিগনেচাৰ অফ কেণ্ডিডেট, ইয়াত আপোনাৰ নিজৰ চাইনটো লিখি দিব। আৰু তাৰ তলডোখৰ অফিচ ৰেকৰ্ড অনলি, ফৰ অফিচ ৰেকৰ্ড অনলি, এইডোখৰ কোনো ধৰণৰ ফ্লাপ কৰিবলৈ দৰকাৰ নাই, এনেদৰে আপোনালোকে পঠিয়াই দিলে হৈ যাব। এইটো প্ৰথম পেজটো ফৰ্মখন ফিলাপ কৰা হৈ গ'ল। তাৰ ছেকেণ্ড এইটো একনলেজমেণ্ট কাৰ্ডটো ভালদৰে ফিলাপ কৰিব। এইটো যিহেতু আপোনালোকৰ ইণ্টাৰভিউ দিবলৈ মাতিলে ঘৰলৈ ডাকঘৰ যোগে এখন কাগজে আহিব। ইয়াত পোষ্ট এপ্লাইড ফৰ, কি পোষ্টত এপ্লাই কৰিছে সেইটো লিখিব। মই MTS কৈছোঁ, MTS লিখিছোঁ। নামটো লিখিব, ফাদাৰ্ছ নেম লিখিব, তাৰপৰা এড্ৰেছটো, ভিলেজ, ডিষ্ট্ৰিক্ট, ষ্টেট, পোষ্ট অফিচ, পিনক'ড গোটেইকেইটা ধুনীয়াকৈ লিখি দিব। আৰু ছাইডতে এখন ফটো, ধুনীয়াকৈ ফটো লগোৱা জেগাটো ফটোখন ধুনীয়াকৈ লগাই দিব। আৰু এইবিলাক অফিচ ইউজ অনলি, ইণ্ডেক্স নাম্বাৰ বা ডেট অফ বাৰ্থ, ভেনু অফ ৰাইট এণ্ড টেক্স এইবোৰ দৰকাৰ নাই, এইবোৰ এনেদৰে খালীকৈ পঠিয়াই দিব। ইয়াত কোনো ধৰণৰ ফিলাপ কৰিবলগীয়া এইখিনি কথা নাই। যেতিয়া আপুনি ইণ্টাৰভিউ দিবলৈ মাতিব তেতিয়া আপোনালোকে ইয়াত ডেট চেট লিখিব, ক'ত মাতে আপোনালোকৰ তাৰ এড্ৰেছটো ইয়াত লিখা থাকিব। আৰু প্ৰথম পেজটো ফৰ্মখনটো এই ছাইডতে ফটোখন থাকি গৈছে, আপোনালোকে মই যেনেকৈ ফটোখন লগাইছোঁ আপোনালোকৰ ফটোখন লগাই ল'ব। এই ফৰ্ম দুখন ফিলাপ কৰা হৈ গ'ল। আৰু তাৰপিছত আপোনালোকে কি কৰিব, আপোনাৰ যিমানবিলাক মেট্ৰিক পাছ যদি বিচাৰে পোষ্টটো ধৰি লওক, আপোনাৰ মেট্ৰিক পাছৰ এডমিট চাৰ্টিফিকেট, মাৰ্কশ্বিট গোটেইখিনি এনেদৰে জেৰক্স কৰি, আৰু আপোনাৰ যিমানখিনি আছে আৰু এক্সপিৰিয়েঞ্চ বা কম্পিউটাৰ চম্পিউটাৰ যদি আছে, যিটো বিচাৰিছে কোৱালিফিকেশ্যন তাৰ মতে জেৰক্স কৰি আপোনালোকৰ লগত এনেদৰে নিজৰ চাইনটো কৰি দি দিলে হ'ব। কোনো ধৰণৰ কথা নাই, আৰু বেলেগ চাইন কৰি দিব। গোটেইখিনি মই দেখাব নোৱাৰোঁ এটা এটাকৈ, কিয়নো ভিডিঅ'টো ডিলিট কৰি দিব পাৰে, চাৰ্টিফিকেট দেখুওৱা যিহেতু ইউটিউবত এলাউ নাথাকে। এনেদৰে জেৰক্স কৰি লগত তলতে প্ৰত্যেকটো ডকুমেণ্টৰ চাইন কৰি দিব। জেৰক্স কপিখিনি লগত দি ইয়াতে ষ্টেবল মাৰি দিব। এইখন ফৰ্মখনৰ কাম প্ৰায় হৈ গৈছে। তাৰপিছত আপোনালোকে 2 কপি ফটোৰ লগত এক্সট্ৰাকৈ দিব লাগিব। ফটো 2 কপি বেক চাইডে আপোনাৰ নিজৰ নামটো ধুনীয়াকৈ লিখি দিব। তাৰপিছত আৰু আপোনালোকে এনেধৰণৰ 2টা এনভেলপ ল'ব, এটা অলপ ডাঙৰ চাইজত ল'ব আৰু এটা অলপ সৰু চাইজত ল'ব। সৰু চাইজত যিটো এনভেলপ ল'ব তাত কি লিখিব লাগিব আপোনালোকে চাই থওক। সৰু যিটো এনভেলপ ল'ব তাত আপোনালোকে এনেদৰে লিখিব, আপোনাৰ নিজৰ এন বুলি দি নিজৰ নামটো লিখিব, SO চন অফ আপোনাৰ দেউতাৰ নামটো লিখিব, এড্ৰেছ বুলি দি আপোনাৰ ভিলেজ, ডিষ্ট্ৰিক্ট, পোষ্ট অফিচ, পিনক'ড এইখিনি ধুনীয়াকৈ বহাই দিব আপোনাৰ নিজৰখিনি। আৰু ফোন নাম্বাৰটো ধুনীয়াকৈ দি দিব। মই গোটেইটো দিয়া নাই যিহেতু নাম্বাৰটো পাই গ'লে অসুবিধা হ'ব, সকলোৱে হয়তো ফোন কৰি থাকিব। তাৰপিছত ইমেইল আইডিটো ধুনীয়াকৈ লিখি দিব। এই এনভেলপটোত এইখিনি লিখিলে হ'ব, এইটো লগত যিহেতু পঠিয়াই দিব লাগিব। আৰু লগতে এই এনভেলপটোত এই যিডোখৰ খালী ঠাই থাকিব ন, ইয়াতে আপুনি প্ৰায় 5 টকাৰ টিকেট এটা লগাব লাগে। যদি আপোনালোকৰ 10 টকামান লগাই দিব, যিটো ৱেষ্ট বেংগল যাবগৈ ন, মই অলপ আঁতৰলৈ পঠিয়াইছোঁ। আমাৰ অসমতে যদি হয় আপুনি অসমৰ চেণ্টাৰটো কৰিলে 5 টকামান ডাক টিকেট 5 টকীয়া এটা লগালে হ'ব। তাৰপিছত যদি ৱেষ্ট বেংগলত কৰে, মই যিটো চেণ্টাৰত কৰিছোঁ তাত কৰিলে আপুনি 10 টকা ডাক টিকেট লগাই এইডোখৰতে লগাই ল'ব। 10 টকা 5 টকীয়া 2টা ডাক টিকেট। এইটো খাম মই এনেদৰে আপোনাৰ ফিলাপ কৰা হৈ গ'ল। তাৰপিছত যিটো ডাঙৰ খাম ল'ব, এইটো অলপ ইম্পৰ্টেণ্ট, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক। এইটো যিহেতু পঠিয়াই দিব, আমি যিটো এড্ৰেছত পঠিয়াম তাৰ পাবগৈ ন। এইটো কেনেদৰে ফিলাপ কৰিবলৈ আপুনি প্ৰথমতে মই ভিডিঅ'টো HD কোৱালিটিকৈ ধুনীয়াকৈ দেখাই দিছোঁ, আপোনালোকে স্ক্ৰীনশ্বট এটা মাৰি লৈ ফিলাপ কৰিব। এইটো ওপৰত একেবাৰে লিখিব এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ, যিটো পোষ্টত এপ্লাই কৰিছে। মই MTSত কৰিছোঁ কাৰণে MTS লিখিছোঁ। তাৰপিছত এডভাৰটাইজমেণ্ট নাম্বাৰ এইটো 01/2025, এইটো জানুৱাৰী মাহৰ 2025 যিহেতু এডভাৰটাইজ এইটো আহিছিলে। তাৰপিছত কেটেগৰী অফ এইটো OBC, আপুনি যিটো কাষ্টৰ হয় সেইটো আপোনালোকৰ সেই কাষ্টটো আপোনালোকে লিখি দিব। মই যিটো OBC বুলি লিখিছোঁ। তাৰপৰা এই এড্ৰেছটো মেইন ভালদৰে শুদ্ধকৈ লিখিব। আপুনি যদি অসমৰ তেজপুৰৰ এয়াৰপৰ্টৰ ষ্টেচনত কৰে, অসমৰ এয়াৰপৰ্টৰ তেজপুৰ এয়াৰপৰ্টৰ এড্ৰেছটো লিখিব লাগিব। আৰু সেইটো ভিডিঅ' লিংক ডেছক্ৰিপশ্যনত পাই যাব, তাৰ পৰা ধুনীয়াকৈ চাই ল'ব কোনটো আপোনালোকৰ পোষ্টত তেজপুৰত খালী হৈছে সেইটো এড্ৰেছ লিখিব। যদি মই কোৱাৰ আগতে ছেম টু ছেম যদি ৱেষ্ট বেংগলত কৰিব বিচাৰে, এই এড্ৰেছটো ধুনীয়াকৈ ইয়াত লিখিলে হ'ল। আৰু এইফালে এডাল টানি ধুনীয়াকৈ আপোনাৰ এইটো চাইডে নিজৰ নামটো, তাৰপিছত দেউতাকৰ নামটো, এড্ৰেছ বুলি লিখি ভিলেজ, পোষ্ট অফিচ,
ডিষ্ট্ৰিক্ট, পিনক'ড আৰু ফোন নাম্বাৰ, ইমেইল আইডি গোটেইকেইটা ধুনীয়াকৈ এনেদৰে লিখি ল'ব। এইটো স্ক্ৰীনশ্বট এটা মাৰি আপোনালোকে ৰখাই লৈ লিখিব, তেতিয়া ভুল নহয়। এইখিনি প্ৰায় হৈ গ'ল। আৰু লগতে ফটো 2 কপি, ফটো 2 কপি কথা কৈছোঁ। ফটো 2 কপি বেক চাইডে এনেকৈ চাইনটো কৰি দিব। যিটো কাগজ পত্ৰ অফিচত যেতিয়া উলিয়াব আপোনাৰ হয়তো মানুহটো যদি চিনি নাপাব ন, নাম চাম লিখি দিলেহে চিনি পাব। এইখিনি ধুনীয়াকৈ হৈ গ'ল। এইখিনি এতিয়া কেনেদৰে আপোনালোকে ষ্টেবল মাৰি ক'ত ভৰাব লাগিব এইখিনি দেখাই আছোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকক। ফৰ্মখনৰ লগতে আপোনাৰ যিখিনি জেৰক্স কপি দিব ধুনীয়াকৈ এডোখৰতে ষ্টেবল মাৰিব। ষ্টেবল মাৰি ধুনীয়াকৈ ফৰ্মখন নুৰিয়াই লওক। মই কেনেকৈ নুৰিয়াব সেইটোও দেখাই আছোঁ, চাই থওক। ফৰ্মখন চাই লওক। আপুনি এনেকৈ 3টা ভাঁজ, ধুনীয়াকৈ 2টা ভাঁজ কৰি এনেকৈ নুৰিয়াই ল'ব। নুৰিয়াই লৈ পেলানি তাৰপিছত যিটো লগত খাম দি পঠিয়াব লাগিব ন, এই খামটোত খালি আপুনি ইয়াতে 10 টকা টিকেট লগাবলৈ মই এইটো কৈছোঁ, 10 টকা বা 5 টকা। ওচৰত হ'লে অসমত কৰিলে 5 টকা লগালে হ'ব। ৱেষ্ট বেংগল পঠিয়ালে আপুনি 10 টকা লগালে। আৰু এই যিকেইটা ফটো আছে ফটোকেইটা ইয়াৰ লগত দি, আৰু এই ডাঙৰ যিটো খাম আছে এই ডাঙৰ খামটোত আপোনালোকে ধুনীয়াকৈ নুৰিয়াই ভৰাই দিব লাগিব। কেনেকৈ ভৰাব মই সেইটো দেখাই আছোঁ, ভিডিঅ'টো শেষলৈকে চাই থাকক। খামটোত আপোনালোকে গোটেইখিনি ডকুমেণ্টখিনি আৰু এই খামটো ধুনীয়াকৈ যি 10 টকীয়া ডাক টিকেট লগোৱা খামটো হ'ব সেইটোৱে। আৰু ফটো 2 কপিয়ে ধুনীয়াকৈ ইয়াত ভৰাই এনেকৈ আপোনালোকে পঠিয়াই দিব। ভৰাই লৈ তাৰপিছত ইয়াত ধুনীয়াকৈ খুব সাৱধানকৈ ভালকৈ যাতে এখাই নাহে আপোনাৰ, সেই হিচাপত এখাই নহাকৈ পূৰা ইয়াত আঠা মাৰি দিব। আঠা মাৰি দিব নে ষ্টেবল নামাৰিব, আঠা মাৰিব আপোনালোকে। ইয়াত খামটো ধুনীয়াকৈ এনেকৈ ভৰাই লৈ ইয়াত আঠা লগাই দিব। আঠা লগাই এই এড্ৰেছটো পৰা চাই ল'ব। খুব ধুনীয়াকৈ মই যেনেকৈ কৈছোঁ তেনেদৰে আপোনালোকে এড্ৰেছটো ধুনীয়াকৈ লিখিব। এড্ৰেছটো লিখি লৈ আপুনি ডিষ্ট্ৰিক্টৰ যিটো ডাকঘৰ আছে তাত যাব লাগিব। এইটো স্পীড পোষ্ট কৰিব পাৰে বা ৰেজিষ্টাৰ পোষ্ট কৰিব পাৰে বা নৰ্মেল পোষ্ট কৰিলেও হ'ব। স্পীড পোষ্ট কৰিলে আপোনালোকৰ কিমান হ'ব, 50-60 টকামান হ'ব। ৰেজিষ্টাৰ পোষ্টতো এই 40-50 টকামানে হ'ব। আপোনালোকে যদি পইচা খৰচ কৰিবলৈ টান পায়, নৰ্মেল পোষ্ট কৰিলেও শুদ্ধকৈ কৰিলে নৰ্মেল পোষ্টটোত আপোনালোকৰ কাগজখন আহিব। ইয়াতে আপোনালোকৰ প্ৰায় এইটো ৱেটটো চাই ল'ব, কিমান ৱেট আছে মই আপোনালোকক চাই লৈছোঁ। যিহেতু মোৰ প্ৰায় 50 গ্ৰাম আছে এই ডকুমেণ্টখিনি, আপোনালোকে ডিষ্ট্ৰিক্টৰ ডাকঘৰলৈ গৈ ক'লে হ'ল এইটো যে ৱেট কৰি দিব লাগে, কিমানটো ৱেট আছে সেইটো কৰি দিলে হ'ল। মোৰ যিহেতু 50 গ্ৰাম 54 গ্ৰাম আছে, মোৰ ইয়াত প্ৰায় 60 গ্ৰামৰ ওচৰত, যিহেতু 20 গ্ৰামত আপোনাৰ 5 টকা ডাক টিকেট লগাবলৈ, মোৰ 15 টকামান লগাবলৈ মই 20 টকামান ইয়াতে লগাই দিম। আপোনালোকৰ সেই হিচাপত যিমানটো ৱেট হয়, যদি 20 গ্ৰাম হয় 5 টকা, 40 গ্ৰাম হ'লে 10 টকা, আৰু 60 গ্ৰাম হ'লে 15 টকা, 80 গ্ৰাম হ'লে আপোনালোকৰ 20 টকামান টিকেট লাগে। অল ইণ্ডিয়া ঘূৰিব এইটো টিকেটতে। আপুনি ইয়াত ডাক টিকেটটো ধুনীয়াকৈ ডাকঘৰত গৈ সুধি ল'ব, লগাই লৈ আপোনাৰ ডিষ্ট্ৰিক্টৰ যিটো ডাকঘৰ থাকে তাত গৈ দি আহিব। তেওঁলোকে নি এইটো ফৰ্ম তাত পহুচাই দিব, যিটো এড্ৰেছত পঠিয়াব সেই এড্ৰেছটোত পাই যাব। আৰু যেতিয়া আপোনাৰ ইণ্টাৰভিউ দিবলৈ মাতিব, ভিতৰত যিটো সৰু খাম দিছে ন, সেই খামটোতে কাগজ সোমাই আপোনালোকৰ ঘৰলৈ আহিব কলিংখন। যিটো ডেটত মাতে, যিটো চেণ্টাৰত মাতে, তাতে আপুনি ইণ্টাৰভিউ দিবলৈ, পৰীক্ষা দিবলৈ হওক, স্কিল টেষ্ট দিবলৈ হ'লে যাব লাগিব। এইদৰে আপোনাৰ এয়াৰফ'ৰ্চৰ যি চিভিলিয়ান পোষ্টৰ ট্ৰেডমেন, MTS, হাউচকিপাৰ, LDC পোষ্টৰ এপ্লাই চলিছে, কুকমেন ইত্যাদি ধৰণৰ পোষ্টৰ এনেদৰে অফলাইন এপ্লাইটো আপোনালোকে কৰিব পাৰিব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব। সকলো লগৰ বন্ধু বান্ধৱী, দাদা বাইদেউ সকলোলৈকে শ্বেয়াৰ কৰি দিব, যিসকলে অফলাইনত কৰি পোৱা নাই তেওঁলোকৰ সুবিধা হোৱাকৈ। আৰু গোটেই ইউটিউবত যদি চাই অনলাইনৰ ভিডিঅ'বিলাক পাব। এনেদৰে অফলাইনত A to Z বুজাই দিয়া, ফৰ্ম ফিল আপ কৰি ক'তো নাপাব। সেইবাবে এনেধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ' যদি পাই থাকিব বিচাৰে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ডেছক্ৰিপশ্যনতে হোৱাটছআপ গ্ৰুপৰ লিংক, টেলিগ্ৰাম চেনেলৰ লিংক, ইনষ্টা ID দি থোৱা আছে, গোটেইখিনি ছাবস্ক্ৰাইব ফ'ল' কৰি ল'ব। আৰু যদি কিবা অসুবিধা হয় বেছি এপ্লাই কৰোঁতে, ডেছক্ৰিপশ্যনৰ যিটো হোৱাটছআপ গ্ৰুপৰ গ্ৰুপ এডমিনৰ লিংক, ফোন নাম্বাৰ আছে, তাতে গৈ মোক হোৱাটছআপত মেছেজ কৰি লওঁ। যিমানখিনি মই হেল্প কৰিব পাৰোঁ লগত হেল্প কৰিবলৈ চেষ্টা কৰিম। লাইক কৰি দিব। আকৌ অন্য এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' সৈতে আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতি আজি এই ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লৈছোঁ। ধন্যবাদ।